আপোনালোকে ৰাতি অখিল গগৈৰ ফেচবুকটো চাব আৰু আনন্দ কৰিব টোপনি দিনটোৰ কষ্ট চব নোহোৱা হৈ যাব আৰু মই সদায় চাওঁ অখিল গগৈ ঘৰত আজি ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱ আহিছে অখিল গগৈৰ সৈতে তেওঁ বা কি বস্তু নাজানো এইটো কি যোগেন্দ্ৰ যাদৱ এইটো কি বস্তু মই নাজানো ৰাজনৈতিক বিশ্লেষকটো আমাৰ ঘৰতহে আহিব লাগে সুধিবৰ কাৰণে এইটো ৰাজনৈতিক বিশ্লেষক নকয় ৰাজনৈতিক দালাল বুলি ক'ব পাৰে ইমানে বিশ্লেষক হ'লেতো ইণ্টেলেকচুৱেলৰ ঘৰতহে গ'লহেঁতেন বিশ্লেষক হ'লে অখিল গগৈৰ ঘৰত কিয় যাব আৰু লাহে ধীৰে আমাৰ এটা প্ৰচেছ চলি আছে ভোটিং হৈ গ'ল ব্লক পৰ্যায়ত ভোটিং হৈ গ'ল সমষ্টি পৰ্যায়ত হৈ গ'ল এতিয়া আমাৰ ষ্টেট ইলেকশ্যন কমিটি হ'ব আৰু মই আগতে কোৱাতে বহুত জেগাত এটাই নাম আহিছে গতিকে আমাৰ ইয়াত একো অসুবিধা নাই কেনেকৈ বৃদ্ধি হ'ব খাজানা বৃদ্ধি হ'লেতো কেবিনেট হ'ব লাগিব খাজানা বৃদ্ধি হ'লেতো মই জানিব লাগিব মইতো কেবিনেটত যি হয় এইটো কথা আপোনালোকক কৈয়ে দিওঁ গতিকে তেনেকুৱাতো কোনো মানে চিন্তাও হোৱা নাই কোনো কেবিনেট মেমৰেণ্ডামো অহা নাই তো কোনোবা আৰু আজিকালি ওলাই দিয়ে কিন্তু এইটো অসম্ভৱ কথা